কণ ল'ৰা ছোৱালীবিলাক আছে, সৰু এজনী আছিলে আৰু যিজনী মাইকী আছে, মাইকীজনীৰ বহুত আগতে মাও নাই দেউতাও নাই। মানে এই মাইকীজনী বেলেগৰ ঘৰত থাকি পালি, তাৰ পৰাই বিয়া দিছে মাইকীজনী। মই বৰ্তমান উপস্থিত আছোঁ হোজাই জিলাৰ উদমাৰীত। আৰু এই উদমাৰীৰ ফয়জুৰ ৰহমান নামৰ এগৰাকী যুৱকৰ যোৱা শনিবাৰে অৰুণাচলৰ এক দুৰ্ঘটনাত, সাধাৰণ এক দুৰ্ঘটনাত মৃত্যুবৰণ কৰে। আমি আহি উপস্থিত হৈছোঁ তেখেতৰ ঘৰত। আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। অত্যন্ত দুখীয়া, আৰ্থিকভাৱে দুৰ্বল ঘৰৰ আছিল ফয়জুৰ ৰহমান। তেখেতৰ পৰিয়ালতে আহি আমি উপস্থিত হৈছোঁ আৰু অত্যন্ত দুখ লাগিছে ইয়াত উপস্থিত হৈ। আমি হয়তো বহুতে ভাবোঁ মানুহ এনেই ফুৰিবলৈ বাহিৰত যায়, কিন্তু ইয়াত আহি বাস্তৱ ছবিখন আমি চাই উপলব্ধি কৰিছোঁ কিমান কষ্টৰ সন্মুখীন হোৱাৰ পিছত মানুহ এনেদৰে কণ কণ ল'ৰা ছোৱালীৰ সন্তান থৈ বাহিৰত ওলাই যায়। আৰু এই মৃত্যুৰ খবৰটো পোৱাৰ লগে লগে আমাৰ লগত আহি ফয়জুৰ ৰহমানৰ ঘৰত উপস্থিত হৈছে আমাৰ শ্বাহাবুদ্দিন মজুমদাৰ চাহাব। আপোনালোকে চাওক, কণ কণ 4জনী ছোৱালী, আৰু এইসকলে হয়তো এতিয়াও অনুভৱ কৰা নাই বা এইখিনি এতিয়াও বুজি উঠা নাই যে তেওঁলোকৰ মূৰৰ ওপৰৰ পৰা চিৰদিনৰ বাবে সেই ছাঁটো আঁতৰি গৈছে, যি ছাঁয়ে তেওঁলোকক চিৰদিন আশ্ৰয় দি থাকিলে হয়। খুবেই মৰ্মান্তিক আৰু বেদনাদায়ক। এয়া আচলতে মোৰ মুখৰ ভাষাটো হেৰাই গৈছে, কি ক'ম। আৰু এজনী কণমানি আছে, খুব বয়স নহয়, 7-8 মাহ হ'ব। আৰু এই চাওক তিনিজনী, তেওঁলোকৰ পিতৃৰ যোৱা শনিবাৰে সাধাৰণ এক ঘটনাত মৃত্যুবৰণ কৰে। আজি তেখেতৰ ঘৰত আমি আহিছোঁ। মোৰ লগত আজি শ্বাহাবুদ্দিন মজুমদাৰ চাহাব। কি আহ্বান জনাব আজি এইকেইটা ল'ৰা ছোৱালীখিনিৰ পিতৃয়ে আজি এই পৃথিৱীত নাই? যোৱা কালি আগৰ ৰাতি আমি মোবাইলত দেখিবলৈ পাওঁ এজন ব্যক্তিয়ে, দুজন ব্যক্তি কিবা এটা টেংকত পৰি মৃত্যুবৰণ কৰে। খবৰ লওঁতে গম পাওঁ যে আমাৰ এই এলেকাৰ অঞ্চলৰ যমুনা গাঁও উদমাৰীৰ এজন আৰু আপোনাৰ ভূটাৰ গাঁৱৰ কালাপানীৰ এজন। আজি খবৰ ল'ব আহি যি দেখিলোঁ এই ঘৰৰ অৱস্থা, এই ঘৰৰ 4জনী ছোৱালী, মোৰো 2জনী ছোৱালী আল্লাই দিছে, ল'ৰা সন্তান নাই। আৰু ছোৱালীকেইজনীৰ মাক এটা সময়ত তেওঁলোকৰ খুৰাৰ ঘৰত বা মাহীৰ ঘৰত থাকি পেলাই তেওঁৰো মা দেউতা নাছিলে। বহুত কষ্ট কৰি তেওঁলোকৰ মা ডাঙৰ হৈছিলে আৰু এই ঘৰত সংসাৰ কৰি আছিলে। আল্লাহৰ হুকুম, যিকোনো প্ৰকাৰে হওক, আল্লাহৰ যেনেকুৱা কোৰাণত লিখা আছিলে যে মৌত আৰু জীৱন, আল্লাহৰ কপালত লিখা থাকিলে মৌত হয়। আল্লাহৰ হুকুম হৈছে, তেওঁৰ ইন্তেকালৰ সময় হৈছিলে, ইন্তেকাল হৈছে। আমি আল্লাহৰ হস্তে দোৱা কৰিব লাগিব যে আল্লাহ তেওঁক বেষ্ট নচিব কৰক। যিয়ে নহওক, এই পৰিয়ালৰ ফালে চালে এনেকুৱা বুজা যায় যে এই পৰিয়ালটো অহা দিনত আল্লাহৰ হুকুম হ'ব, চলিব, খাব, পিন্ধিব। কিন্তু আমিওতো দুনিয়াত আছোঁ, আমি সকলোৱে চাব লাগিব এই পৰিয়ালটো কেনেকুৱা চলিব পাৰে। এই চাৰিটা কণ ছোৱালী আৰু এটা তেওঁলোকৰ মা, এই পথাৰৰ মাজত অকলশৰীয়া ঘৰত। এটা প্ৰশ্ন হ'ল, এই পথাৰৰ মাজত অকলশৰীয়া এটা বাৰীত থাকিবলগীয়া হ'ব আৰু 4জন কণ ছোৱালী পুহিবলগীয়া হ'ব। তাৰ ভিতৰত ল'ৰা এজনো নাই যে এই মহিলাজনী কিবা এটা আশা লৈ জীয়াই থাকিব যে মোৰ ল'ৰাজন ডাঙৰ হ'ব, 10 বছৰ পিছত মোৰ অলপ হ'লেও সকাহ হ'ব, ল'ৰাজনে হেৰি কৰিব। এই পৰিয়ালটোক আমি এতিয়া ভাবোঁ, আমি আমাৰ নিচিনা সকলোৱে মিলি এই পৰিয়ালটোৰ দায়িত্ব ল'ব লাগে। এই পৰিয়ালকো এই পৃথিৱীখনত এই পৰিয়ালৰ মানুহখিনিকো আল্লাহ পঠিয়াইছে, আমাকো আল্লাহ পঠিয়াইছে। আমাকো আল্লাহ জন্ম হওঁতে যিটো প্ৰকাৰে দিছিলে, এই পৰিয়ালটোৰ মানুহক জন্ম হওঁতে একেটা প্ৰকাৰে দিছিলে। হয়তো জন্ম হোৱাৰ পিছত আমি কিছু খায় সম্পত্তি, টকা পইচা আল্লাহ আমাৰ হাতত দিছে, তেওঁলোকৰ হাতত দিয়া নাই। নহ'লে তেওঁলোকক আজি আমি সহায় কৰিবলগীয়া নহ'লে। মই সকলোকে আহ্বান কৰিম, এই পৰিয়ালটোৰ কাষত সকলো ফয়জুৰ ৰহমান দাৰ যিটো ইন্তেকাল হ'ল, তেওঁৰ পৰিয়ালৰ ল'ৰা ছোৱালীকেইজনী আৰু মিছেছৰ কাষত সকলো থিয় দিব লাগে। এই গাঁৱতো বহুত সদাশৰ ব্যক্তি আছে, বহুত আল্লাহ বহুত মাটি মিৰাজ দিছে। সকলোকে মই আহ্বান কৰিম, এই পৰিয়ালটো কমচে কম অন্ততঃ 10টা বছৰ অলপকৈ সকলোৱে সহায় কৰোঁ। আৰু মই নিশ্চয় যিমানটো পাৰোঁ, মই যিমান দিনলৈকে আৰ্থিক অৱস্থা ভাল থাকিব বা ইনকামৰ চ'ৰ্চ থাকিব, এনেকুৱা ধৰণৰ পৰিয়াল আমাৰ এই হোজাই জিলাৰ ভিতৰত যিমানখিনি থাকিব, মই যিমানটো পাৰোঁ চেষ্টা কৰিম। ইনশাআল্লাহ মোৰ খোৱা বোৱাৰ অংশটো বাদ দি বাকী যিমানটো পাৰোঁ মই সকলোকে সহায় কৰাৰ চেষ্টা কৰিম। আৰু সকলোকে সৰ্বশেষত হোজাই জিলাৰ সকলো হৃদয়ৱান ব্যক্তিক আহ্বান কৰিলোঁ, এনেকুৱা
পৰিয়ালবিলাকক অলপ হ'লেও আমি সকলোৱে মিলাই খোৱা কৰোঁ। ইনশাআল্লাহ মানুহ এটা চিল্লক কয় নহয়, সাগৰৰ পৰা এক লোটা পানী উঠালে একো নহয়। আমি সকলো মানুহক আল্লাই দিছে, প্ৰায় মানুহ আমাৰ বিদেশত আছে, দণ্ডলত আছে, সকলোৱে যদি 1-2 টকাকৈ দিওঁ আমাৰ একো কমি নাযায়। আমি মোবাইলত ৰিচাৰ্জ ভৰালে 300 টকা গুচি যায়, বজাৰত মাছ এটা কিনিবলৈ গ'লে টকা 2000 গুচি যায়, বিভিন্ন ধৰণৰ খেল ধেমালিতো বহুত পইচা গুচি যায়। আমি যদি অলপ এনেকুৱা ধৰণৰ পৰিয়ালবিলাকত সহায় কৰোঁ, নিশ্চয় আল্লাহ আমাৰ ওপৰত খুচি হ'ব, ৰাজি হ'ব, আল্লাহ আমাক আৰু ধন দিব ইনশাআল্লাহ। যেতিয়াৰ পৰা মই বেছি সুবিধাজনক মানুহবিলাকক সহায় সহযোগিতা আগবঢ়াব গৈ আছোঁ, আল্লাহ মোক তেতকৈ আৰু দুগুণ ধন দৌলত দিছে বা ইনকামৰ চ'ৰ্চ হেৰি কৰি দিছে। মই সৰ্বশেষত এই পৰিয়ালটোৰ কাষত অন্তত পিছৰ দিনত কি হ'ব মই নমৰালৈকে এটা বছৰ মই মান্থলি কিবা এটা তেওঁলোকক দি যাম চলিবৰ কাৰণে। ইনশাআল্লাহ সকলোৱে দুৱা ৰাখিব আৰু সকলোকে আহ্বান কৰিম এই পৰিয়ালটোৰ কাষত থিয় দিবৰ কাৰণে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু লগতে যিসকল দৰ্শকে আজিৰ এই ভিডিঅ'টো চাই আছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰত্যেকে মিনিমাম 1 টকা হওক আৰু 10 টকা হওক পাৰিলে এই পৰিয়ালটোক সহায় কৰক। চাওক একেবাৰে আৰ্থিকভাৱে দুৰ্বল পৰিয়াল। মই অলপ ঘৰখন দেখুৱাই ল'ব বিচাৰিছোঁ। চাওক এইখন ঘৰৰ আৰু কণ 4জনী কন্যা সন্তান, ইয়াত 3জনী আৰু এজন ঘৰত এতিয়া 7-8 মাহ বয়স হ'ব। গতিকে প্ৰত্যেকে যদি তেওঁলোকক অলপ আমি সহায় কৰিব পাৰোঁ, সহায় কৰি দিওঁ, তেন্তে এইখিনি এটিম ল'ৰা ছোৱালী সন্তানখিনি হয়তো অলপ ভালদৰে চলিব পাৰিব। আমাৰ শ্বাহাবুদ্দিন দাই এটা সকাহ দিছে, তেখেতে এমাহৰ খাদ্য সামগ্ৰী ইয়াত দি গৈছে আৰু 1 বছৰলৈকে তেখেতে এই পৰিয়ালটোক কিবা এটা সহায় কৰি যাব প্ৰতি মাহত তেখেতে আজি ইয়াত ঘোষণা কৰিছে। এনেদৰে প্ৰত্যেকজন মানুহ আগুৱাই আহিব লাগিব আমি, নহ'লে এনেদৰে হঠাৎ এটিম হোৱা মানুহখিনিৰ ল'ৰা ছোৱালীখিনিৰ কি হ'ব। বা তোমাৰ নাম কি? তোমাৰ নাম? সুহাদা বেগম। সুহাদা বেগম। কোন ক্লাছত পঢ়া? 2ত। আৰু তোমাৰ নাম? 2ত। তোমাৰ নাম কিটা? সুমনা। সুমনা। আর তোমার নাম? জানা। মার্জানা। জানা। স্কুলে যাও নি? কোন ক্লাসে যাও? 1 না 2? 2ত আমি। 2ত নি? তোমার আব্বা খানো গেছুন আইছুন নি? তোমার আব্বা খানো? মরি গেছে। গেছুন। কিতা আসলো তোমার আব্বার নাম? ফজলুর রহমান। কোন দিন গেছলা বাড়ি থেকে? রবিবারে না সোমবারে গেছলা। এই ঘৰৰ ফজলুৰ ৰহমান দাৰ কেনেকুৱা মৃত্যু হৈছিল মানে মানুহে জানিব বিচাৰিছে। সি বৃহস্পতিবাৰৰ দিনাখন মানে ঘৰৰ পৰা গৈছে অৰুণাচল কামৰ সূত্ৰে গৈছে, গৈ পেলাই তাতে মানে এটা টেংকি বনোৱা আছে পুৰণা লেট্ৰিনৰ টেংকি, তাত মানে দাখনি এটা লগা আছে, এইটো খুলিছে, খুলি পেলাই এজন মানুহ সোমালে, সি মানে সোমাই পেলাই সি অজ্ঞান হৈ গ'ল। পিছত সি মানে আকৌ নামিলে যে মানুহজনী উদ্ধাৰ কৰিম বুলি, সি নিজেও মানে মৃত্যুমুখত পৰিলে। তাৰপিছতে আমি ইয়াৰ পৰা খবৰ পালোঁ, তাৰপিছত ইয়াত মানুহ আছিলে সেইবিলাকে কিবা কিবি কৰি মানে এম্বুলেঞ্চ দি ঘৰ মানে পৌঁছাই দিছে সিহঁতে, দি পেলাই কালি মানে তাৰ জনজা হৈ গ'ল। হৈ পেলাই মানে এতিয়া মানে এইটো ল'ৰাটো নাই, মানে ছোৱালী 3-4জন আছে সৰু সৰু, এইবিলাক মানে এতিয়া চলা বহুত অসুবিধা হৈ আছে। যদি আমি চবেই মিলি যদি অকণমান যদি সাহাৰ্য কৰোঁ তাহলে সিহঁতে মানে চলিব পাৰিব। সেইকাৰণে চবত এটাই কথা কৈছোঁ, যিমান পাৰে 1 টকা 2 টকা 5 টকা যিমান পাৰে আপোনালোকে মানে পইচা দিব, স্ক্ৰীণত দিয়া থাকিব নাম্বাৰটো। আৰু আমি যদি কেতিয়াবা কোনে যদি আহিব বিচাৰে উদমাৰী চাবদাজাম মছজিদৰ ইয়াত আহিলে মানে মানুহজনে লৈ আহিব মানুহৰ ঘৰত, যদি কোনোবাই আহিব বিচাৰিছে চাব বিচাৰিছে। আৰু এই ল'ৰা ছোৱালীৰ কাৰণে চবে দোৱা কৰিব লাগিব আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। চবে শ্বেয়াৰ কৰিলে আপোনালোকৰ পইচা নাযাব পাই, এজন পৰিয়ালে মানে খাব পাৰিব। এতিয়া সিও নাই, মানে তাৰো মা দেউতাই নাই, আৰু ল'ৰাটোৰ মানে থাকিলেও সিহঁতৰ একো মানে এনেকুৱা সুবিধা নাই যে মানে এই ছোৱালীবিলাক খোৱাব পাৰিব বুলি। আপোনালোকে চবেই মিলি মানে অকণমান সহায় কৰিব। চবক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আসসালামু আলাইকুম ৰহমতুল্লাহ।